এই ভিডিওটোৰ যোগেদি আমি সম্বন্ধ মানে কি ৰিলেশনছৰ বিষয়ে আলোচনা কৰিম আৰু লগতে আমি চিত্ৰ আকাৰত এটো দেখুৱাবলৈ চেষ্টা কৰিম In this video we will discuss about relations and also we will try to show it graphically with help of example We know that in economics there exist relations between various variables. Like we can say the relationship that exists between price and demand. When the price rises, demand falls. And when the price falls, demand rises. There exists also relationship between price and supply of commodities. We know that when price rises, the supply of the commodity also rises. There is a positive relationship between price and supply of commodity. আমি অৰ্থনীতি তেনেকুৱা বিভিন্ন ধৰণৰ সম্বন্ধবোৰ বিষয় অধ্যয়ন কৰোঁ যেনেকৈ দৰ আৰু চাহিদাৰ মাজত সম্বন্ধ দৰ আৰু যোগানৰ মাজত সম্বন্ধ আৰু সেইদৰে আমি বিভিন্ন ধৰণৰ চলকৰ মাজত সম্বন্ধবোৰ বিষয় আমি আলোচনা কৰোঁ আমি অধ্যয়ন কৰোঁ ব্যাখ্যা কৰোঁ এই ভিডিওটোৰ যোগেদি আমি সম্বন্ধ মানে কি আৰু কেনেকৈ আমি হেতু চিত্ৰ সহায়ত দেখুৱাব পাৰোঁ হেতু বিষয়ে আমি আলোচনা কৰিম Relation means some logical ties that exist between some numbers or objects obtained from a set of ordered pairs that consist of two elements x and y that are written within the parentheses X is designated as the first element and the other, say Y, as the second element. যিহেতু ক্ৰমিক জোৰৰ এটা জোৰে Xৰ এক নিৰ্দিষ্ট মানৰ সাপেক্ষে Y সম্পৰ্কিত মান প্ৰকাশ কৰে গতিকে সহজে অনুমান কৰিব পাৰি যে ক্ৰমিক জোৰৰ সমষ্টিয়ে Y আৰু Xৰ মাজত থকা সম্পৰ্কক বুজায় এতিয়া উদাহৰণস্বৰূপে চোৱা The natural numbers and their squares. স্বাভাৱিক সংখ্যা আৰু তাৰ যদি আমি স্কয়াৰ খিনি উলাই লওঁ তে স্বাভাৱিক সংখ্যা মানে কি যিবোৰ আমি হিসাব কৰিব পাৰো যিবোৰ আমি গণনা কৰিব পাৰো আৰু হেতু স্বাভাৱিক সংখ্যাটো 1 ৰ পৰা ষ্টাৰ্ট হয় এতিয়া the natural numbers and their squares ইয়াত আমি এটো কোনটো ফৰ্মত হৈ আছে চোৱা এটো কেনেকুৱা ফৰ্মত আছে y is equal to যদি আমি কওঁ x square a elements kita ধৰা a1 1 ইয়াৰ আমি প্ৰথম এলিমেন্টক x বুলি যদি কওঁ আৰু দ্বিতীয় এলিমেন্টটো কি হৈছে দ্বিতীয় যেটো উপাদান হেতু কি হৈছে y বুলি যদি আমি ধৰি লওঁ ঠিক হেতু ইয়াৰ প্ৰথম এলিমেন্টক আমি x ধৰিছো আৰু দ্বিতীয় এলিমেন্টটো কি ধৰি লৈছো আমি ই y বুলি ধৰি লৈছো তেতিয়া দেখিছো যে a দুটা মাজত এটা ৰিলেশনশিপ আছে হয় না কেনেকুৱা ধৰণৰ ৰিলেশনশিপটো পাইছো আমি চোৱা ইয়াত আমি x ত যদি আমি প্ৰথমে 1 পুট কৰো তেতিয়া 1 স্কয়াৰ হলে 1 হ'ব তাৰপিছত আমি নেক্সট কি কৰিছো x টো ধৰা 2 বুলি যদি ধৰি লওঁ তেতিয়া তাৰ স্কয়াৰটো যদি আমি কৰো 2 স্কয়াৰ কিমান হ'ব 4 তাৰপিছত নেক্সট আমি কি কৰিছো 3 পুট কৰি চাইছো x ক 3 পুট কৰি চাইছো তেতিয়া কি হ'ব 3 স্কয়াৰ কৰিলে কিমান হ'ব 9 ঠিক হেদৰে 4 স্কয়াৰ কৰিলে 16 5 স্কয়াৰ কৰিলে 25 ইয়াত আমি দেখিছো যে y আৰু x ৰ মাজত এটা ৰিলেশনশিপ আছে y ৰ ভ্যালুটো হৈছে যে তোমাৰ কি হয় x ৰ ভ্যালুটো স্কয়াৰ কৰিলে আমি y ৰ ভ্যালুটো পাম এইদৰে আমি এটা এই y আৰু x ৰ মাজৰ ৰিলেশনশিপটো দেখুৱাব পাৰিছো এনেকে in mathematics relation means some logical ties or some logical relations that exist between some numbers or that exist between the numbers here we have seen that there is a logical relationship between these two numbers that is the square of x is the value of y যদি আমাক এটা প্ৰদত্ত সংহতি দিয়া আছে x y y is equal to twice x এই সংহতিটোৰ পৰা আমি বিভিন্ন ক্ৰমিক জোৰ পাম আৰু এই ক্ৰমিক জোৰৰ ক্ষেত্ৰত y ৰ মানটো x ৰ মানৰ দুগুণ হ'ব আৰু ইয়াত প্ৰথম আমি
এই ক্ৰমিক জোৰৰ প্ৰথম এলিমেন্টটো প্ৰথমটো আমি কি বুলি কৈ লৈছো আমি প্ৰথমটো x বুলি যদি আমি ধৰি লওঁ x বুলি যদি ধৰি লওঁ তেন্তে দ্বিতীয়টো কি হ'ব y হ'ব হল আৰু এই দুটাৰ মাজৰ ৰিলেশনশিপটো কি হয় এটো আমাক এই সম্বন্ধটো আমাক এই ৰুলটোৱে দেখুৱা হৈছে y = twice x হল তাৰপিছত এতিয়া আমি x ৰ মানটো যদি -1 পুট কৰি চাওঁ তেতিয়া y মানটো কি হ'ব এতিয়া x ৰ মানটো -1 হলে 2 * -1 হলে কি হ'ব -2 ঠিক হেদৰে x ৰ মানটো 0 যদি আমি পুট কৰি চাওঁ তেতিয়া কি হ'ব 2 * 0 0 আকৌ x ৰ মানটো 1 পুট কৰি চালে কি হ'ব 2 * 1 2 তাৰপিছত আকৌ x ৰ মানটো যদি 2 পুট কৰি চাওঁ তেতিয়া 2 * 2 4 আকৌ x ৰ মানটো যদি আমি 3 পুট কৰি চাওঁ 3 * 2 হ'ব 6 ইয়াত আমি দেখিছো যে এনেকৈ আমি দেখিছো যে x আৰু y মাজত এটা সম্বন্ধ আছে ৰিলেশন এটা আছে আৰু হেতু এই ৰুলটোৱে দেখুৱা হৈছে তাৰপিছত in a given set x y y = twice x we can have various ordered pairs having the value of y which is double the value of x this set constitutes a relation and is represented in the graph we can show it graphically ইয়াত আমি কেনেকৈ এটো চিত্ৰ সহায়ত দেখুৱাব পাৰো চোৱা ইয়াত আমি দেখিছো যে x আৰু y মাজত এটা সম্পৰ্ক এটা সম্বন্ধ আছে আৰু সেই সম্বন্ধটো আমি চিত্ৰ সহায়ত দেখুৱাব পাৰো ইয়াত আমি এটা কথা মন কৰিবা যে ইয়াত তোমাৰ x ৰ যিবোৰ পজিটিভ এলিমেন্টস পজিটিভ নাম্বাৰসবোৰ হেতু এটো সাইডত দেখুৱা হ'ব আৰু x ৰ যিবোৰ নেগেটিভ এলিমেন্টস হেতু এটো সাইডত দেখুৱা হয় y পজিটিভ এলিমেন্টসবোৰ ওপৰফালে দেখুৱা হয় আৰু y নেগেটিভ এলিমেন্টসবোৰ তলফালে দেখুৱা হয় এতিয়া আমাক দেখুৱা আছে যে আমি কি পুট কৰিব লাগিব -1 আৰু -2 তেন্তে x to -1 এটো নেগেটিভ হয়নে ইয়াত আমি -1 ধৰিলো আৰু তাৰপিছত আকৌ y টো কি হয় -2 তেন্তে এটো তলফালে হ'ব এটো -1 হ'ব তাৰপিছত -2 হয়নে হেনেকানে আমি ইয়াত পুট কৰি চালো ইয়াত পইণ্টটো ইয়াত হ'ব হয়নে তেন্তে a -1 আৰু -2 টো এই পইণ্টটো ইয়াত হ'ব হল তাৰপিছত নেক্সট আমি কি হয় নেক্সট আমি কোনটো পুট কৰিব লাগিব 0 আৰু 0 হেতু ইয়াত হ'ব হয়নে তাৰপিছত নেক্সট কি হ'ব 1 আৰু 2 x ৰ 1 মানে হৈছে এটো এফালে 1 আৰু y কি হয় 2 তেন্তে পইণ্টটো কি হ'ব ইয়াত হ'ব হয়নে তাৰপিছত নেক্সট 2 আৰু 4 x ৰ 2 আৰু y কি হয় 4 তেন্তে পইণ্টটো কি ক'ত হ'ব ইয়াত হ'ব হয়নে তাৰপিছত নেক্সট x ৰ 3 আৰু এফালে y ৰ 6 তে পইণ্টটো ইয়াত হ'ব তেন্তে আমি এই পইণ্টছবোৰ জয়েন কৰি আমি এডাল ষ্ট্ৰেইট লাইন পাম আৰু এই ষ্ট্ৰেইট লাইনডালৰ সহায়ত আমি দেখাইছো the straight line it is given by the set of points it shows the relation that exists between x and y that is the value of y is double the value of x is এডাল ষ্ট্ৰেইট লাইন এডাল আমি পালো আৰু হেতুৱে তোমাৰ এডাল স্পষ্টভাৱে আমাক এটা সম্বন্ধটো দেখুৱা আছে ৰিলেশনটো দেখুৱা আছে যে ৰিলেশনটো কি সম্বন্ধটো কি যে y ৰ মানটো x ৰ মানৰ দুগুণ হয়